নন ব্ৰাহ্মীণসকলে যেতিয়া দেৱতাসকলক পানী কেনে দিব, গোহাঁই কেনেকৈ ধুৱাব, শিৱ হ'লে অতি সহজ, শিৱক মহাপ্ৰভু ভোলেনাথ বাবা সকলোৱে ধুৱাব পাৰে। ওম নম শিৱ, ওম নম শিৱ কৰি পানী ঢালিব, দি আপুনি তেওঁৰ যিবিলাক গাটো অলপ মুচি দিব লাগে, মুচি দিয়ক। মুচি দিয়াৰ পিছত পুনৰ পানী দিয়ক, এটাত পুনৰ্জনন স্নাপি ওম নম শিৱায় নমঃ। তাৰপিছত গাখীৰ দিয়ক, এশ দুগ্ধং ওম নম শিৱায় নমঃ। এইটো হৈছে তেওঁৰ বীজ, মানে মূল মন্ত্ৰ বুলি কয়। তেওঁৰ বীজ মন্ত্ৰ এটা আছে ওং হং শিৱায় নমঃ, ওং হং শিৱায় নমঃ, নতুবা ওম নম শিৱায় নমঃ, ওম নম শিৱায় নমঃ কৰি পানীটো দিব। দিয়াৰ পিছত গাখীৰ দিব, ওম নম শিৱায় নমঃ, এশ দুগ্ধং ওম নম শিৱায় নমঃ। গাখীৰটো দিয়াৰ পিছত আৰু পানী দিয়ক। শিৱলিংগত চাৰিওফালে যি গাখীৰবিলাক লাগি আছে, গাখীৰটো দি ধুনীয়াকৈ পানীটো মানে গাখীৰটো মুচি দিব লাগে। এটত পুনৰ্জলন স্নাপে আমি ওম নম শিৱায় নমঃ। কিন্তু তাৰে আগতে চাকি ধূপ জ্বলাই ল'ব। চাকি ধূপ মানে পানী দিয়াৰ আগত চাকি ধূপ জ্বলাই ল'ব। জ্বলাই দিয়াৰ পিছতহে এনেকুৱা কৰিব। আৰু ফুলবিলাক দিওঁতে চাওক, মই ধুনীয়াকৈ এইটো বাবাৰ প্ৰিয় ফুল হৈছে দুৰুম ফুল, বেলপাত, আকন ফুল, ভোলেনাথ বাবাৰ প্ৰিয় ফুল, অপৰাজিতা ফুলো হয়। গতিকে আমি ফুলবিলাক দিওঁতে চাওকচোন, মই ধুনীয়াকৈ সজাই দিছোঁ চাওক। ঠিক তেনেকুৱা কৰি আপোনালোকেও দিওঁতে সদায় ফুলটো মানে ধুনীয়াকৈ সজাই পৰাই দিব, যেন তেওঁৰ তাতে হাতত ফুলি আছে এনেকুৱাকৈ দিব লাগে। মই দ্ৰুমটো এটা ত্ৰিশূল টাইপ বনাই দিছিলোঁ, পানী পৰি মই গোহাঁই ধুওঁতে ত্ৰিশূলৰ দৰে কৰি দিছিলোঁ। গতিকে এনেকুৱাকৈ দিব, আপোনালোকৰ কোনো দোষ নহয়। গতিকে ব্ৰাহ্মণবিলাকৰ হ'লে ধ্যান প্ৰণাম মন্ত্ৰ থাকে। ধ্যান প্ৰণামবিলাক আচলতে নন ব্ৰাহ্মণবিলাকে এই ধ্যান মাতিব নাপায়, গতিকে প্ৰণাম মন্ত্ৰ মাতিব পাৰি। আৰু এটা মই আগৰ ভিডিঅ'বিলাক দিছোঁ, শিৱৰ ওম শ্ৰী শ্ৰী স্বৰক্ষৰ শ্ৰী শ্ৰী শিৱ স্তোত্ৰম, শ্ৰী শ্ৰী শিৱ স্বৰক্ষৰ স্তোত্ৰম বুলি এটা পাঠ এটা দিছিলোঁ, স্বৰক্ষৰ স্তোত্ৰম। এই পাঠটো আপোনালোকে মাতিব পাৰে। আৰু এইখিনি হোৱাৰ পিছত আৰু ইয়াতে গাখীৰ দিব, মানে পানী দিব। মই যেনেকৈ পানী দিছোঁ এনেকৈ গোহাঁইৰ আগত এটা গিলাচত সঠিক পানী দিব। গতিকে এই গোহাঁই ধোৱাৰ পিছত কাষতে বহি ওম নম শিৱায় নমঃ, ওম নম শিৱায় নমঃ এনেকুৱা কৰি 108 জপ কৰিব। যদি আপোনালোকৰ ঘৰত গণেশ বাবা আছে, গণেশ বাবাৰ চৰণটো পানী দিয়ক, ওম গাং গণেশায় নমঃ, ওম গাং গণেশায় নমঃ, ওম গণেশায় নমঃ এনেকুৱা কৰি আপোনালোকে তেওঁৰ চৰণত পানী দিয়ক, গাখীৰ দিয়ক। গাখীৰ দিলে পুনৰ পানী দিব, অৰ্থাৎ পুনৰ্জলন স্নাপে আমি ওম গাং গণেশায় নমঃ। আৰু চাওক, মই বাবাৰ চৰণত ধ্যান প্ৰণাম মাতি ফুলটো দিছোঁ। অকণমান জেগা আছে, অকণমানহে জেগা আছে, তাতে থাকি যায়। এই বাবাৰ আশীৰ্বাদ বুলি ভাবোঁ। গতিকে আপোনালোকেও দিলে সদায় দেৱতাসকলক, যিকোনো মহাদেৱ হওক, গণেশ বাবা হওক, কালী গোসানী হওক, দেৱতা বা দেৱীসকলক প্ৰথম চৰণতহে ফুলটো দিব লাগে। চৰণ চাই পূজা কৰিব লাগে, চৰণ চাই সেৱা কৰিব লাগে, চৰণত ফুলটো দিব লাগে। তাৰপিছত লাহে লাহে চৰণত ফুলটো দিলে লাহে লাহে তেওঁৰ লাহে একদম মুখমণ্ডলৰ পৰা আদি কৰি মূৰলৈকে দৰ্শন হ'ব লাগে। আৰু এইটো হৈছে নন ব্ৰাহ্মণসকলৰ সহজ উপায়। আৰু গণেশ বাবাৰ মই গণেশ বাবাৰ স্তোত্ৰ এটা দিছিলোঁ ভিডিঅ'ত, সেইটো আপোনালোকে পাঠ কৰিব। আৰু পাৰিলে সেইটো হোৱাৰ পিছত ওম গাং গণেশায় নমঃ, ওম গাং গণেশায় নমঃ এনেকুৱা কৰি 108 বাৰ জপ কৰিব, ওম গাং গণেশায় নমঃ। যদি আপোনালোকৰ ঘৰত কালী গোসানীৰ ফটো আছে, এই কালী গোসানী থাক, ওম সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বত সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তে, মহিষাগ্নি মহাময়ী চামুণ্ডী মুণ্ডামলি আয়ুৰ্গং বিজং দেহিবী নমস্তে। এইটো মহামায়ক ভাবি কালী গোসানী হওক, দুৰ্গা গোসানী হওক, আপোনালোকে দিব। ওম সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বত সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তে। এইদৰে ভাবি তেওঁ ফুলটো দিয়ক। কিন্তু ফটোখনত পানী নিদিব, ফটোখন বেয়া হৈ যাব। এখন মোৰ ফটো আছে। আজি কৃষ্ণ থাকে যদি ওম শ্ৰীকৃষ্ণায় নমঃ, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, ওম যজ্ঞেশ্বৰ গপুৰুষ শ্ৰীকৃষ্ণ নাৰায়ণ নমঃ এনেকুৱাকৈ দিব, ফুলটো দিব। এতিয়া আহোঁ লক্ষী। এতিয়া আপোনালোকৰ লক্ষী আছে, ওম শ্ৰীসতে লক্ষ্মীশ্চ পত্না অহৰত্ৰে পাৰ্শ্বে নক্ষত্ৰাইবে বিঞ্চমিছে মহালক্ষ্মী দেব্যৈ নমঃ। বীজ মন্ত্ৰ হৈছে ওম শ্ৰী মহালক্ষ্মী দেব্যৈ নমঃ। এনেকুৱা কৰি ফুলটো দিব দেৱী ঈশ্বৰণত। পাৰিলে ঘট এটা বহাই দিব। আৰু ওং হং হনুমন্তই নমঃ, ওং হং হনুমন্তই নমঃ, হনুমানক ওং হং হনুমন্তই নমঃ। পাৰিলে শনিবাৰ মঙলবাৰে ওং হং হনুমন্তই নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। আৰু যিহেতু আমাৰ ঘৰত মনসা অষ্টনাগ আছে, ওম আস্তিকেশ্ব মন্দিনী মাতা বাসুকী ভুৱনেশ্বতা জৰৎকাৰা মন্দিৰ পত্নী বিষ হৰিবাই নমস্তে।
এই মন্ত্রটো মাতি ওং পিং পদ্মকুমারী দেব্যই নমঃ, ওং পিং পদ্মকুমারী দেব্যই নমঃ এনেকুৱা কৰি ফুলটো দিব। গতিকে এনেকুৱাকৈ সহজ উপায়েৰে আপোনালোকে গোহাঁই ধুব পাৰিব। আৰু ব্ৰাহ্মণ মানুহবিলাকে আচলতে ধ্যান প্ৰণাম আছে, ধ্যান প্ৰণাম মাতি গোহাঁই ধুৱাবলৈ সময় যায়। গতিকে আপোনালোকৰ নন ব্ৰাহ্মণসকলৰ কাৰণে সহজ উপায় এইটো দিলোঁ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, কমেণ্ট দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল, মোৰ আশীৰ্বাদ থাকিল। আজি মন্দিৰত বহি আপোনালোকৰ কমেণ্ট চাই মই ভিডিঅ'টো দিলোঁ। আৰু চাই কেনে পালে জনাব। মোৰ আশীৰ্বাদ থাকিল আপোনালোকক, আপোনাৰ পৰিয়াল মংগল হওক, মহাপ্ৰভুৱে আশীৰ্বাদ প্ৰদান কৰক তাৰে কামনা কৰিছোঁ। গতিকে মোৰ ভিডিঅ'টো আগৰবিলাক চাই থাকিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। সম্যক জ্ঞানেদি আপোনালোকৰ এনচাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে মোৰ আশীৰ্বাদ থাকিল। আপোনালোকৰ শুভ হোৱাৰ কামনাৰে আজি আপোনালোকৰ মাজত উপস্থিত হৈ যিখিনি কমেণ্টৰ এনচাৰ দিলোঁ, কেনেকুৱা পালে জনাব। আৰু ভৱিষ্যতেও মোৰ কমেণ্টত জনাব, মই এনচাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম গং গণেশায়, ওম গং গণেশায়, ওম গং গণেশায়।